নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 16 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ ওয়াকফ আইন নমনাসকল বাংলাদেশলৈ যাব লাগিব এইবাৰ হৰফ হৈ পৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ওয়াকফক লৈ প্ৰতিবাদ কৰা সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই মন্তব্য যোগী আদিত্যনাথে কৈছে লাতকে ভূত বাতো সে নেহি মানতা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক উদ্দেশ্য কৰি এইবাৰ প্ৰত্যুত্তৰ দিছে ইউডিএফৰ বিধায়ক আমিনুল ইছলামে কৈছে যোগী আদিত্যনাথ আপুনি মনত ৰাখিব ওয়াকফৰ সম্পত্তি আপোনাৰ পৈতৃক সম্পত্তি নহয় এই সম্পত্তি পূৰ্বপুৰুষসকলে আল্লাহৰ নামত দান দি থৈ গৈছে পৰৱৰ্তী খবৰ আমচুক কঠোৰ হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম অশান্ত কৰিব নালাগে আমচুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি ইয়াত শান্তিৰে আছো আপোনালোকে অশান্ত নকৰিব কিবা যদি আছে ন্যায়ালয়লৈ যাওক তাত উচিত বিচাৰ হ'ব ৰাস্তাত একো কৰিবলৈ দিয়া নহব কঠোৰ হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওয়াকফ আইনৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ কৰি আছে তেওঁলোকক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে কোনো কাৰণতে ৰাস্তাত প্ৰতিবাদ কৰিবলৈ দিয়া নহব উচ্চতম ন্যায়ালয় আছে ন্যায়ালয়ত যাওক ন্যায়ালয়ে বিচাৰ কৰিব ওয়াকফ আইনৰ প্ৰয়োজন আছে নে নাই পৰৱৰ্তী খবৰ বিহাৰত বিপদ হ'ব পাৰে নীতিশ কুমাৰ আৰু বিজেপিৰ বিহাৰত হ'ব ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ বিহাৰত ক্ষমতাচ্যুত হ'ব পাৰে এনডিএ মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধীৰ সৈতে তেজস্বী যাদৱৰ বৈঠক অনুষ্ঠিত হৈছে ওয়াকফ আইন বলবৎ হোৱাৰ পাছতে মুছলমানসকল বিহাৰৰ নীতিশ কুমাৰৰ পৰা আৰু বিজেপিৰ পৰা আঁতৰি আহিছে বিহাৰত মুছলমানৰ জনসংখ্যা যথেষ্ট বেছি মুছলমানসকল এতিয়া বিজেপি আৰু নীতিশ কুমাৰৰ দলৰ পৰা আঁতৰি গৈছে ইফালে তেজস্বী যাদৱে কৈছে যদি বিহাৰত কংগ্ৰেছৰ চৰকাৰ হয় তেতিয়াহলে এই আইনখন বলবৎ হ'বলৈ নিদিব আন এটা খবৰ আৰু মাত্ৰ কেইঘণ্টামান বাকী আছে অপেক্ষা থকা কোটি কোটি মুছলমানৰ বাবে আজি আহিব পাৰে ভাল খবৰ আজি উচ্চতম ন্যায়ালয়ত হ'ব বহু চৰ্চিত ওয়াকফ আইনৰ শুনানি আজি ওয়াকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ নহলে বাহাল থাকিব এই আইন পৰৱৰ্তী খবৰ ইজৰাইলৰ বিৰুদ্ধে এতিয়া মুছলমান ৰাষ্ট্ৰসমূহ একত্ৰিত হৈছে ইজৰাইলৰ বিৰুদ্ধে এইবাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইছলামিক ৰাষ্ট্ৰ মালদ্বীপে গাজাৰ জনতাৰ সমৰ্থনত একত্ৰিত দেশৰ মুছলমান ৰাষ্ট্ৰ মালদ্বীপত নিষিদ্ধ কৰিছে ইজৰাইলী জনতাৰ প্ৰৱেশ পৰৱৰ্তী খবৰ বিজেপি কৰা সংখ্যালঘু মুছলমানসকল হৈছে মিৰ্জাফৰেৰে তুলনা সংখ্যালঘু সম্প্ৰদায়ৰ বিজেপি নেতা কৰ্মী সাংসদ ৰকিবুল হুছেইনৰ এই উদ্ভট মন্তব্য ৰকিবুল হুছেইনৰ এই মন্তব্যৰ পাছতেই খৰব হৈ পৰিছে হাফিজ ইলিয়াছ হুছেইন আনসাৰী ফেসবুকত এটা পোষ্টত ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেইবাটাও মন্তব্য কৰিছে হাফিজ ইলিয়াছ হুছেইন আনসাৰী তেওঁ কৈছে উচ্ছেদিত মুছলমানৰ হৈ কথা কোৱা দলৰ অনুমতি নাই বুলি কোৱা সাংসদ ৰকিবুল হুছেইনক সাম্প্ৰদায়িক মন্তব্য আগবঢ়াবলৈ কোনে অনুমতি দিলে আৰু আজি তেওঁ কোৱা সেই মিৰ্জাফৰবোৰৰ চৰ্দাৰ হৈছে তেওঁ নিজে কিন্তু কেনেকৈ তাৰো ব্যাখ্যা কৰিছে ইলিয়াছ হুছেইনে এক নম্বৰ মুছলমানৰ কাৰণে ডিটেনশন কেম্প কোনে বনাইছিল দ্বিতীয় ওয়াকফ সংশোধনী বিলটো আইন হোৱাৰ পথত সংসদত এটা মাতো নামাতি কোনে চুপচাপ বহি আছে তৃতীয় ধুবুৰী বানপানী ডুবি থকাৰ সময়ত পাৰ্লিয়ামেণ্টত সমস্যাৰ কথা উল্লেখ নকৰি কেৰম খেলৰ কথা কোনে কৈছে চতুৰ্থ কেইদিনমান আগতে ডিজিটেল নামাজ পঢ়ি নামাজ আৰু ইছলাম সমাজক
অপমান কোনে কৰিছে 5 আজিৰ দিনটো ধুবুৰীত অহৰহ দৰিদ্ৰ নিৰীহ মানুহক উচ্ছেদ কৰা হৈ আছে কিন্তু এতিয়াও নিমাত কোন এতিয়া বহি আছে 6 ওয়াকফৰ সম্পত্তি দখল কোনে কৰিছে 7 বেছিমাৰীত মৰাপাতৰ উচিত মূল্য বিচৰাত মুছলমানক গুলিয়াই হত্যা কৰাৰ সময়ত নিৰ্ভাগ শিশু হৈ বহি কোন আছিল মিৰ্জাফৰ ৰকিবুল হুছেইনক মিৰ্জাফৰ আখ্যা দিছে ইলিয়াছ হুছেইন আনসাৰী কোকৰাঝাৰত মুছলমানক কৰা গণহত্যাৰ দিনত মন্ত্ৰী থকা সত্ত্বেও তেতিয়াৰ পৰা আজিৰ দিনলৈকে নিমাত কোন বহি আছে আৰু তেতিয়া খেল কোনে চাব গৈছিল চৰৰ খাস মাটিত বহবাস কৰা নিৰীহ মানুহবিলাকক আজিলৈকে ভূমিপট্টা দিয়া নহল তিনিবাৰকৈ মন্ত্ৰী থকা সত্ত্বেও শূন্য দায়িত্ববোধ কোন আছিল 10 নম্বৰ উচ্ছেদিত মুছলমানৰ হৈ কথা কোৱাত দলৰ অনুমতি নাই উক্ত মহৎ লোকৰ বাণী কথাষাৰ কোনে আগবঢ়াইছিল ৰকিবুল হুছেইনে আগবঢ়াইছিল উচ্ছেদিত মুছলমানৰ হৈ কথা কোৱাত দলৰ অনুমতি যদি আজি সাংসদ ৰকিবুল হুছেইনক প্ৰদান কৰা হোৱা নাই তেন্তে তেওঁক সাম্প্ৰদায়িক মন্তব্য আগবঢ়াবলৈ কোনে অনুমতি দিলে এই প্ৰশ্ন কৰিছে ইলিয়াছ হুছেইন আনসাৰীয়ে গতিকে সাংসদ ৰকিবুল হুছেইনৰ কথাত এটা কথা স্পষ্ট বুজা যায় যে তেওঁ বিজেপিৰ এজেণ্ট কাৰণ য'ত মুছলমানৰ তেওঁক দৰকাৰ হৈছিল সেই সকলোবোৰ ঠাইত তেওঁ নিমাত আছিল কিন্তু এতিয়া সাম্প্ৰদায়িক মন্তব্যৰে বিজেপিক সহায় কৰিছে কাৰণ 2026ত নিৰ্বাচন আহিছে এইদৰে এটাৰ পাছত এটাকৈ প্ৰশ্ন কৰি থকা সৰকা কৰিছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ইলিয়াছ আনসাৰীয়ে কৈছে যে ৰকিবুল হুছেইনে মুছলমানৰ হৈ একোৱেই কৰা নাই বৰঞ্চ মুছলমানৰ হৈ মাত মতাৰ পৰিৱৰ্তে তেওঁ নিমাত হৈ চুক বেকুলিৰ দৰে লোকসভাত বহি আছে পৰৱৰ্তী খবৰ ওয়াকফ সংশোধিত আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মুৰ্শিদাবাদৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছে ইতিমধ্যে 200ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহু এফআইআৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে মুৰ্শিদাবাদৰ পৰিস্থিতি সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে এক বিবৃতি প্ৰকাশ কৰিছে জানিব পৰা মতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা শশাংক শেখৰ জাই সোমবাৰে মুৰ্শিদাবাদত এই গোচৰ ৰুজু কৰিছে আবেদনখনত উল্লেখ কৰা হৈছে যে কেৱল কলকাতা উচ্চ ন্যায়ালয়েই নহয় উচ্চতম ন্যায়ালয়েও সাধাৰণ মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কেন্দ্ৰীয় বাহিনীয়ে মুৰ্শিদাবাদত শান্তি ঘূৰাই আনিছে এনে পৰিস্থিতিত অধিবক্তা শশাংক শেখৰ জাই উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত তদন্তৰ বাবে এখন বিচাৰপীঠ গঠনৰ দাবীত এখন আবেদন দাখিল কৰিছে আন এটা খবৰ সমাগত অসমৰ পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ সেমিফাইনেল হিচাপে বিবেচিত হোৱা ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধীয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰাৰ সময়তেই এইবাৰ স্থান পাইছে মিৰ্জাফৰৰ প্ৰসংগই হয় কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ মুখত এইবাৰ মিৰ্জাফৰৰ প্ৰসংগ মঙ্গলবাৰে নতুনকৈ গঠিত সামগুৰি বিধানসভা সমষ্টিৰ ৰূপহী হাতত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা সামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সাংসদ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত ক'লে মিৰ্জাফৰৰ কথা সংখ্যালঘু অধ্যুষিত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাই শাসকীয় বিজেপিক সমালোচনা কৰিছে ৰকিবুল হুছেইনে শাসকীয় দল বিজেপিক সমালোচনা কৰি ৰাইজৰ উদ্ধৃতি দি ৰকিবুল হুছেইনে কৈছে এই এলেকাৰ যিসকল লোকে বিজেপি কৰি আছে তেওঁলোক মিৰ্জাফৰ অৰ্থাৎ বিজেপি কৰা এই অঞ্চলৰ লোক বিশ্বাসঘাতক
আনহাতে ওয়াকফ সংশোধনী আইনৰ প্ৰসংগ উত্থাপন কৰি ৰকিবুল হুছেইনে কৈছে যে মানুহে মোক কৈছে ওয়াকফক লৈ চৰকাৰে এই ধৰ্মক যিদৰে আক্ৰমণ কৰিবলৈ লৈছে এই কথাখিনি বিজেপি কৰি থকা বহু মানুহে বেয়া পাইছে বিজেপিৰ সমৰ্থক জেডিইউৰ বহু বিধায়কেও লগ এৰিছে বিজেপিত এনে সময়ত যিসকলে বিজেপি কৰি আছে তেওঁলোক মিৰ্জাফৰ বিজেপি কৰি থকা এই অঞ্চলৰ পৰিয়াললৈ ছোৱালী বিয়া নিদিয়া হৈছে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে